দীর্ঘ প্রতীক্ষার অবশেষত অন্ত পৰিল। দেওবাৰে দুপৰীয়া ঠিক 1:28 এই পবিত্ৰ মুহূৰ্ততে 46 বছৰৰ অন্তত খোল খালে পুৰীৰ জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্ন ভাণ্ডাৰৰ দুৱাৰ। ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগ, ওড়িশা চৰকাৰ আৰু জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই গঠন কৰি দিয়া 11জনীয়া উচ্চস্তৰীয় কমিটিয়ে দ্বাদশ শতিকা প্ৰাচীন ৰত্ন ভাণ্ডাৰটোৰ সংৰক্ষণৰ উদ্দেশ্যে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ লগে লগে স্বাভাৱিকতে সমগ্ৰ দেশবাসীৰ উৎসুকতা বৃদ্ধি পাইছে। সকলোৱে এটা কথাই জানিব বিচাৰিছে যে কি আছে জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্ন ভাণ্ডাৰত। জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰক লৈ প্ৰচলিত হৈ আছে বিভিন্ন ধৰণৰ কাহিনী। প্ৰবাদ মতে ৰত্ন ভাণ্ডাৰৰ অন্ধকাৰ কোঠাৰ পহৰাত থাকে সাপ। অৱশ্যে এনেধৰণৰ প্ৰবাদৰ প্ৰমাণ এতিয়ালৈ পোৱা হোৱা নাই। অপাতত দেওবাৰে ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খোলাৰ পাছত তাৰ ভিতৰত প্ৰৱেশ কৰে 11জনীয়া উচ্চস্তৰীয় কমিটিৰ সদস্যসকল। তাৰ ভিতৰত আছে কমিটিৰ সভাপতি ন্যায়াধীশ বিশ্বনাথ ৰথ, অন্যতম সদস্য তথা জগন্নাথ মন্দিৰৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ মুখ্য প্ৰশাসক অৰবিন্দ পাঢ়ী, পুৰীৰ মহাৰাজা গজপতিৰ এজন প্ৰতিনিধি আৰু CBK মাহান্তি। ৰত্ন ভাণ্ডাৰৰ পহৰাত সাপ থকা প্ৰবাদলৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। মন্দিৰৰ ভিতৰত আৰু বাহিৰত সাজু কৰি ৰখা হৈছিল স্নেক হেল্পলাইনৰ দুটা বিশেষজ্ঞৰ দল। উল্লেখ্য যে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ কোঠা দুটা চেম্বাৰত বিভক্ত। ইয়াৰ এটা চেম্বাৰ বহিভাগত আৰু এটা অন্তভাগত আছে। দেওবাৰে বিয়লি 5:30 পৰ্যন্ত উচ্চস্তৰীয় কমিটিৰ সদস্যসকল জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰত বহিভাগৰ চেম্বাৰতে আছিল। এই 4 ঘণ্টাৰ সময়ছোৱাত বহিভাগৰ চেম্বাৰটোৰ পৰা চন্দুকত ভৰাই কিছু অলংকাৰ আৰু সামগ্ৰী বাহিৰলৈ উলিয়াই অনা হয়। কিন্তু ভিতৰৰ চেম্বাৰটো খোলোতেই যথেষ্ট সময় প্ৰয়োজন হৈছিল। প্ৰধানতঃ এটা তলা নুখোলাৰ বাবেই উচ্চস্তৰীয় কমিটিৰ সদস্যসকল বিভূতিত পৰে। শেষত তলাটো ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়। কিন্তু তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ সময়তে জাক জাক বান্দৰ বাহিৰলৈ ওলাই আহে। এনে অৱস্থাত সাপ থকাৰো সন্দেহ কৰি স্নেক হেল্পলাইনৰ বিশেষজ্ঞ তলব কৰা হয়। তেওঁলোকে ভিতৰত গৈ প্ৰৱেশ কৰি নিৰাপদ নিশ্চিত কৰাৰ পাছতে উচ্চস্তৰীয় কমিটিৰ সদস্যসকলে প্ৰৱেশ কৰে। কিন্তু অন্ত চেম্বাৰত কাম কাজ বিশেষ আগ নাবাঢ়িল। ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খোলাৰ পাছতে এক্স হেণ্ডেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উৰিষ্যাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ৰ এক্স হেণ্ডেলত এইদৰে লিখা হৈছে: হে জগন্নাথ, তোমাৰ ইচ্ছাতেই মন্দিৰৰ 4খন দুৱাৰ খোলা হৈছিল। এইবাৰ পুনৰ তোমাৰ ইচ্ছাতেই 46 বছৰৰ পাছত ৰত্ন ভাণ্ডাৰৰ দুৱাৰো খোলা হয়। মোৰ দৃঢ় বিশ্বাস এই মহৎ কাৰ্য সফল হ'ব। জগন্নাথ মন্দিৰৰ এক সূত্ৰৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰত্ন ভাণ্ডাৰত জগন্নাথৰ বৈদুৰ্যমণি, নীলকান্ত মণিসহ দ্বাদশ শতিকাৰ বহু মূল্যৱান ৰত্ন, জগন্নাথ বলোৰাম সুভদ্ৰাৰ অলংকাৰ, সম্পদ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে। ৰত্ন ভাণ্ডাৰ এই মূল্যৱান বস্তুবোৰ বিশেষ ভল্টত ভৰাই ষ্ট'ৰ ৰুমত ৰখা হ'ব। ইয়াৰ বাবে ইতিমধ্যে জগন্নাথ মন্দিৰত চৌহদৰে অনা হৈছে 6টা বৃহদাকাৰৰ চন্দুক। অৱশ্যে তাৰ পূৰ্বে ৰত্ন ভাণ্ডাৰৰ হিচাপ কৰা হ'ব। 46 বছৰ পূৰ্বে ধনৰাশিকে ধৰি যিবোৰ বস্তু আছিল সেয়া এতিয়াও আছে নে নাই তালিকা মিলাই চোৱাৰ উচ্চস্তৰীয় কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সূত্ৰটোত প্ৰকাশ কৰিছে। ইতিমধ্যে উচ্চস্তৰীয় কমিটিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে এখন SOP প্ৰস্তুত কৰিছে।
য'ত অনুমোদন জনাইছে উৰিষ্যাৰ নৱগঠিত বিজেপি চৰকাৰে। অনুমোদিত SOPৰ অধীনত ৰত্নভাণ্ডাৰ সংক্ৰান্তীয় যাৱতীয় সংস্কাৰৰ কাম কাজ সম্পন্ন কৰা হ'ব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে উৰিষ্যা বিধানসভাৰ শেহতীয়া নিৰ্বাচনত জয়ী হ'লে জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ খোলাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। সেই প্ৰতিশ্ৰুতি মতে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতেই ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰে। 11জনীয়া উচ্চস্তৰীয় কমিটিয়ে প্ৰথমতে ৰথ আৰু উভতনি ৰথযাত্ৰাৰ মাজৰ সময়ছোৱাত যেতিয়া জগন্নাথ বলোৰাম সুভদ্ৰাৰ মূৰ্তি মন্দিৰৰ পৰা বাহিৰলৈ ওলাই অনা হয় তেতিয়াই ৰত্নভাণ্ডাৰৰ দুৱাৰ খোলাৰ সিদ্ধান্ত লৈছিল। কিন্তু শেষ মুহূৰ্তত সেই সিদ্ধান্ত বাতিল কৰা হয়। অৱশেষত দেওবাৰে দুপৰীয়া 1:28 পবিত্ৰ মুহূৰ্তত খোলা হ'ল জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ। এই সময়ছোৱাত জগন্নাথ মন্দিৰ কৰ্তৃপক্ষ তথা 11জনীয়া উচ্চস্তৰীয় কমিটিখনে নিৰাপত্তাৰ দিশটো সন্দৰ্ভত যথেষ্ট গুৰুত্ব দিছে। জগন্নাথ মন্দিৰৰ চাৰিও দিশত সংস্থাপন কৰা হৈছে CCTV কেমেৰা। সেইদৰে ৰত্ন অলংকাৰ সম্পদৰ মান বিশুদ্ধতাৰ নিৰূপণৰ বাবে বিশেষজ্ঞ স্বৰ্ণকাৰ অনাৰো ব্যৱস্থা কৰিছে। ইয়াৰ মাজতে উৰিষ্যা ৰিভিউ নামৰ এখন স্থানীয় সংবাদপত্ৰই ৰত্নভাণ্ডাৰত থকা সম্পদক লৈ এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোত উল্লেখ কৰা অনুসৰি উৰিষ্যাৰ ৰজা অনংগ ভীমদেৱে ভগৱান জগন্নাথৰ অলংকাৰ গঢ়াৰ বাবে 1,500 কিলোগ্ৰাম সোণ মন্দিৰৰ কৰ্তৃপক্ষ দিছিল। সেই সোণ ৰত্নভাণ্ডাৰত থাকিব লাগে। ৰত্নভাণ্ডাৰৰ বহি চেম্বাৰতে আছে ভগৱান জগন্নাথৰ এটা সোণৰ মুকুট আৰু 3ডাল সোণৰ হৰিৎকণ্ঠী মালা। ইয়াৰে একোডালত আছে 120 তোলা অৰ্থাৎ প্ৰায় 1.5 কেজিকৈ সোণ। ভগৱান জগন্নাথ আৰু বলোৰামৰ সোণৰ শ্ৰীভুজু ৰত্নভাণ্ডাৰতে আছে। ৰত্নভাণ্ডাৰৰ অন্ত চেম্বাৰত আছে 74 বিধ সোণৰ গহনা। প্ৰত্যেকবিধৰ ওজন কমেও 1 কিলোগ্ৰামকৈ। সোণ, হীৰা, প্ৰবাল আৰু মুক্তাৰে প্ৰস্তুত কৰা পিলেট ৰত্নভাণ্ডাৰত ৰখা হৈছিল। 140টাৰ ওপৰ গধুৰ ওজনৰ গহনা ৰত্নভাণ্ডাৰত থাকে বুলি সংবাদপত্ৰখনে দাবী কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট RNA নিউজ আছাম।